পলিনা টাইমলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ই ৰিক্সা চালকসকলৰ বাবে। ই ৰিক্সা চালকে যধে বধে যতে ততে ই ৰিক্সা চলালে কিন্তু এবাৰ পৰিবহন বিভাগে জব্দ কৰিব ই ৰিক্সা। কোনো কাৰণত এতিয়া পৰিবহন বিভাগে ক্ষমা নকৰে ভুল পথেৰে যোৱা ই ৰিক্সাক লৈ এতিয়া কঠোৰ হৈছে ৰাজ্য পৰিবহন বিভাগ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহন বিভাগে অভিযান চলাই থকাৰ সময়ত এতিয়া বজালিত দেখিবলৈ পোৱা গৈছে একচন মুডত পৰিবহন বিভাগে চলাইছে ভুল পথেৰে চলোৱা ই ৰিক্সাৰ চালকৰ বিৰুদ্ধে অভিযান। কেৱল ভুল পথেৰে ই ৰিক্সা চলালেই নহয়, যদি ই ৰিক্সা চালকৰ কোনো ধৰণৰ লাইসেন্স নাই, বাহন চলোৱাৰ অনুমতি পত্ৰ নাই বা ই ৰিক্সাখনৰ কোনো যদি পঞ্জীয়ন নম্বৰ নাই, তেনেহলে প্ৰশাসনে লগে লগে ৰাজপথৰ পৰাই জব্দ কৰিব আপোনাৰ ই ৰিক্সাখন। গতিকে সতৰ্ক হওক আপোনাৰ ঘৰৰ পৰা ই ৰিক্সাখন উলিয়াই আনোতে। লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং। ই ৰিক্সাৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হল কঠোৰ অভিযান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অভিযান চলিব ই ৰিক্সাৰ বিৰুদ্ধে। বজালিত একচন মুডত পৰিবহন বিভাগ। আপুনিও যদি আপোনাৰ ই ৰিক্সাখন ঘৰৰ পৰা উলিয়াই আনিম বুলি ভাবিছে, তেনেহলে আপুনি 100 বাৰ চিন্তা কৰক। যিকোনো মুহূৰ্ততে বিপদৰ সন্মুখীন হ'ব লাগিব। জব্দ হ'ব আপোনাৰ ই ৰিক্সা। ৰাষ্ট্ৰীয় ঘাইপথত চলা ই ৰিক্সাৰ বিৰুদ্ধে অভিযানত নামি পৰিছে এতিয়া পৰিবহন বিভাগৰ বৃহৎ দল। লাইসেন্স নথকা, পঞ্জীয়ন নথকা ই ৰিক্সাৰ বিৰুদ্ধে চলিছে ৰাজ্যত এতিয়া বৃহৎ অভিযান। ঘাইপথত ই ৰিক্সা চলাটো অত্যন্ত বিপদজনক। ঘাইপথত কোনো কাৰণত ই ৰিক্সা চলাব নোৱাৰিব। অন্যান্য বাহনসমূহৰ বাবেহে কেৱল মাত্ৰ ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ কোনো কাৰণতে ভুল দিশেৰে অথবা ৰাষ্ট্ৰীয় ঘাইপথেৰে ই ৰিক্সা চলাচল কৰিব নালাগে। প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা সকলোৱে মানিব লাগিব। ই ৰিক্সা চালকৰ সজাগতাৰ বাবে অভিযানত নামি পৰিছে এতিয়া বজালি জিলা পৰিবহন বিভাগ। আমি পুনৰ জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। একাংশ ই ৰিক্সা এতিয়া দেখিবলৈ পোৱা যায় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলাচল কৰা দেখিবলৈ পোৱা যায়। আৰু এই ক্ষেত্ৰত যাত্ৰীসকলো সতৰ্ক হ'ব লাগিব। যাত্ৰীসকলেও যধে মধে ই ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতে চলাচল নকৰে বা যাবলগীয়া নহয়, তাৰ বাবে তেওঁলোকে কোনো কাৰণত যাত্ৰীসকলে ই ৰিক্সা ভাড়া কৰিব নালাগে। কেৱল ইমানেই নহয়, ৰাষ্ট্ৰীয় ঘাইপথত বা অন্যান্য স্থানত যিসমূহ ই ৰিক্সা চলে, সেই ই ৰিক্সা চালকসমূহৰ লাইসেন্স আছে নে নাই চালকৰ সকলো কথা নজৰ দিব লাগিব। এতিয়া এগৰাকী যাত্ৰী হিচাপেও কোনো কাৰণত যাতে পৰিবহন নিয়ম উলংঘা নকৰে, তাৰ বাবে এতিয়া সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব। আৰু এয়া একচন মুডত দেখিবলৈ পোৱা গৈছে বজালি পৰিবহন বিভাগ। বজালি তেনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ ই ৰিক্সা চলাচল কৰাৰ নজৰত পৰিছে বা পৰিবহন বিভাগৰ নজৰত পৰিছে, প্ৰতিগৰাকী ই ৰিক্সা চালকৰ বিৰুদ্ধে এনেধৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা। বজালি জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা আজিৰ দিনটোত ইখনৰ পিছত সিখন ই ৰিক্সা চালকক জৰিমনা বিহিছে পৰিবহন বিভাগৰ তৰফৰ পৰা। পৰিবহন বিভাগৰ এটা বৃহৎ দল এনেধৰণে নামি পৰিছে এতিয়া অভিযানত। বজালিৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাষেৰে চলাচল কৰা যিসমূহ ই ৰিক্সা সকলোৰে বিৰুদ্ধে প্ৰশাসনে এনেধৰণে কঠোৰ একচন লৈছে। ই ৰিক্সা চালকসকলে যেতিয়া আপুনি ঘৰৰ চোতালৰ পৰা ই ৰিক্সাখন উলিয়াই লৈ আনিব, তেতিয়া আপুনি সাৱধান হওক। কোনো কাৰণত যাতে আপুনি ৰাষ্ট্ৰীয় ঘাইপথ পাৰাপাৰ নহয় বা ৰাষ্ট্ৰীয় ঘাইপথত যাতে কোনো কাৰণত আপুনি বাহন চলাবলগীয়া নহয়। আৰু যিসমূহ ই ৰিক্সা চালক আছে, লাইসেন্স আছে নে নাই, আপোনাৰ লাইসেন্সখন ৰিনিউ যদি কৰিবলৈ আছে, তেনেহলে আপুনি ৰিনিউ এতিয়াই কৰি লওক। আৰু যদি আপোনাৰ ৰিনিউ কৰা নাই বা আপোনাৰ যদি লাইসেন্স হাতত নাই, তেনেহলে কিন্তু আপুনি জৰিমনা ভৰিব লাগিব। পকেট খালী কৰিবলৈ আপুনি সাজু হওক। আৰু সকলো যদি ভুল দেখে, তেনেহলে কিন্তু ৰাজপথৰ পৰাই জব্দ কৰা হ'ব আপোনাৰ ই ৰিক্সা। বহু ই ৰিক্সা চালক আছে বা বহু ই ৰিক্সা আছে, ই ৰিক্সাখনৰ পঞ্জীয়ন নম্বৰ নাই। সেই পঞ্জীয়ন নম্বৰ নথকা যিসমূহ ই ৰিক্সা আছে, পঞ্জীয়ন নম্বৰ নথকা ই ৰিক্সাৰ বিৰুদ্ধেও এতিয়া ৰাজপথত চলিছে পৰিবহন বিভাগৰ বৃহৎ অভিযান। যদি ই ৰিক্সাৰ চালকৰ লাইসেন্স নাই, যদি ই ৰিক্সাখনৰ পঞ্জীয়ন নম্বৰ নাই, তেনেহলে প্ৰশাসনে জৰিমনা বিহিব এতিয়া প্ৰতিগৰাকী ই ৰিক্সাৰ চালকক। কেৱল ই ৰিক্সা বুলিয়ে নহয়, অন্যান্য বাহনসমূহৰ বিৰুদ্ধেও এতিয়া কঠোৰ হৈছে বজালি জিলা পৰিবহন বিভাগ। প্ৰতিখন বাহনৰ চালকক হুকিয়াকৈ কৰা হৈছে তালাচী। দুচকীয়া বাহন চালকসকলো এতিয়া সাৱধান হওক। যেতিয়া আপুনি ৰাষ্ট্ৰীয় ঘাইপথত বাহন চলাই যাব বা ঘৰৰ পৰা ওলাই যাওঁতে যেতিয়া আপুনি বাহনখন লৈ যাব, আপুনি দুচকীয়া বাহন যদি চলাই গৈছে হেলমেট পৰিধান কৰিব। চাৰিচকীয়া বাহন যদি লৈ গৈছে, আপুনি সিট বেল্ট পৰিধান কৰি যাব লাগিব। কাৰণ যিকোনো মুহূৰ্ততে ৰাজপথত পৰিবহন বিভাগৰ ৰোষত পৰিব পাৰে। আপুনিও পৰিবহন নিয়ম উলংঘা কৰাৰ অপৰাধত আপুনিও যাবলগীয়া হ'ব পাৰে জেল, আৰু দিবলগীয়া হ'ব পাৰে আপুনি বৃহৎ পৰিমাণৰ জৰিমনা। আমি পুনৰ জনাইছো
মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া যথেষ্ট সংখ্যক ই ৰিক্সা দেখিবলৈ পোৱা যায় প্ৰতিখন জিলালৈকে বা প্ৰতিটো অঞ্চললৈকে যাওক আপুনি ই ৰিক্সা যথেষ্ট পৰিমাণে দেখিবলৈ পাব আৰু বহু লোকে আচলতে ই ৰিক্সাখনৰ ওপৰতে জীৱন জীৱিকা নিৰ্ভৰ কৰে তেওঁলোকৰ কিন্তু তেনে অৱস্থাত একাংশ ই ৰিক্সা চালকে কোনো ধৰণৰ নিয়ম নীতি নমনাকৈ ৰাজপথত বাহন চলাই ঘূৰি ফুৰে ই ৰিক্সা চলাই ঘূৰি ফুৰে সেইসকল ই ৰিক্সাৰ বিৰুদ্ধে এতিয়া নাকি লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা যিহেতু বহু সময়ত এনেধৰণে যধে মধে য'তে ত'তে চলাচল কৰা ই ৰিক্সাৰ বাবে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে গতিকে এই দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে পৰিবহণ বিভাগক দেখিবলৈ পোৱা গৈছে এনেধৰণৰ একশ্যন মোডত পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ মহোদয় তথা বজালী জিলা আয়ুক্ত মহোদয় বিভাগীয় নিৰ্দেশ মৰ্মে আজি আমি বজালী জিলাত এটা পথ সুৰক্ষাৰ বিষয়ে এটা সজাগতা আমি ইয়াতে অৱলম্বন কৰিলোঁ ইয়াত আমাৰ পথ সুৰক্ষা সমিতিৰ যিকোনো ষ্টেক হোল্ডাৰ গোটেইখিনি আছে ইয়াত বিশেষকৈ এটা অভিযোগ উত্থাপিত হয় ই ৰিক্সাসমূহ ইহঁতে যান জঁটৰ সৃষ্টি কৰে যান বাহনৰ যিটো নীতি নিৰ্দেশনা তেওঁলোকে মানি নচলায় আমি আজি ই ৰিক্সা তেওঁলোকক ধৰিছোঁ ফাইনো কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যাতে যান বাহনৰ যিটো নীতি নিৰ্দেশনা আছে সেইটো মানি চলিব দিছোঁ আৰু বিশেষকৈ হাইৱে তেওঁলোকে যাতে ই ৰিক্সাত উঠে সেইটো কাৰণে আমি সতৰ্ক কৰি দিছোঁ লগতে দুচকীয়া বাহন চালকৰ ক্ষেত্ৰত চালকৰ আৰোহী যাতে হেলমেটটো পৰিধান কৰে বিনা হেলমেট তেওঁলোকে বাহন নচলায় সেইটো কাৰণে তেওঁলোকক আমি এলাৰ্ট কৰাৰ লগতে জৰিমনা বিহিছোঁ পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ মহোদয় তথা বজালী জিলা আয়ুক্ত মহোদয় বিভাগীয় নিৰ্দেশ মৰ্মে আজি আমি বজালী জিলাত এটা পথ সুৰক্ষাৰ বিষয়ে এটা সজাগতা আমি ইয়াতে অৱলম্বন কৰিলোঁ ইয়াত আমাৰ পথ সুৰক্ষা সমিতিৰ যিকোনো ষ্টেক হোল্ডাৰ গোটেইখিনি আছে ইয়াত বিশেষকৈ এটা অভিযোগ উত্থাপিত হয় ই ৰিক্সাসমূহ ইহঁতে যান জঁটৰ সৃষ্টি কৰে যান বাহনৰ যিটো নীতি নিৰ্দেশনা তেওঁলোকে মানি নচলায় আমি আজি ই ৰিক্সা তেওঁলোকক ধৰিছোঁ ফাইনো কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যাতে যান বাহনৰ যিটো নীতি নিৰ্দেশনা আছে সেইটো মানি চলিব দিছোঁ আৰু বিশেষকৈ হাইৱে তেওঁলোকে যাতে ই ৰিক্সাত উঠে সেইটো কাৰণে আমি সতৰ্ক কৰি দিছোঁ লগতে দুচকীয়া বাহন চালকৰ ক্ষেত্ৰত চালকৰ আৰোহী যাতে হেলমেটটো পৰিধান কৰে বিনা হেলমেট তেওঁলোকে বাহন নচলায় সেইটো কাৰণে তেওঁলোকক আমি এলাৰ্ট কৰাৰ লগতে জৰিমনা বিহিছোঁ পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ মহোদয় তথা বজালী জিলা আয়ুক্ত মহোদয় বিভাগীয় নিৰ্দেশ মৰ্মে আজি আমি বজালী জিলা